हेलो एवरीवन नमस्कार আৰু এতিয়া দুপৰীয়া খাদ্যটো ৰেডি কৰি আছো কাৰ পছন্দ আলু মটৰ এনেকৈ বনোৱাখিনি খাবৰ কাৰণে আৰু এনেকৈ মোৰ বহুত পছন্দ হয় আলু মটৰ আৰু এনেকৈ ক্যাপসিকাম অকণমান দি পেলাই কালাৰটো অকণমান ভাল কৰিব লাগে আৰু কিবাকিবি দি পেলাই এইখিনি এতিয়া মই ধুনীয়াকৈ বনাই আছো দেই আৰু সেইকাৰণে আপোনালোককো অকণমান লুভাই দিছো আৰু ইয়াৰ লগত বনাইছো সয়াবিন এনেকৈ অকণকৈ কাটিছে সয়াবিনখিনি প্ৰথমতে গৰম পানী দি লৈ তাৰপিছত বিলাহী আৰু এইখিনি পিঁয়াজখিনি গোটেইবিলাক একেলগে দি দিছোঁ ইয়াত লচুনো কাটি থোৱা আছে সৰু সৰুকৈ আৰু মিৰ্চা এইখিনি এনেকৈ বনাই থাকিম তাৰপিছত অকণমান পিছত ইয়াত লেটেচ পাত্তা ইউজ কৰিম এইখিনিতে অকণমান সিজিব দিম আৰু তাৰপিছত চাব দেই কিমান ধুনীয়া বনায় এতিয়া এইখিনি এড কৰি দিলোঁ মই লেটেচ পাত্তা এইখিনিতে ধুনীয়াকৈ সিজিয়ে গ'ল আৰু 2 মিনিট লাগে আৰু সিজাবৰ কাৰণে আৰু এই চব্জিখিনি বনাবৰ কাৰণেও কমচে কম 10 মিনিট নালাগে আৰু পটককৈ হৈ যায় আৰু অনিয়নখিনি এনেকৈ সিজিলে এনেকৈ সিজিয়ে এইটো খাবলৈ বহুত টেষ্টি এনেকৈ বনাই খাব পাৰে নিজৰ যদি মন যায় এয়া হ'ল আজি দুপৰীয়াৰ বাবে লেটেচ পাত্তা সৰু সৰুকৈ একেবাৰে কণ কণকৈ সয়াবিন আৰু লগত এইখিনি অনিয়ন এনেকৈ আৰু ইয়াত টমাটৰ এনেকৈ ইয়াৰ লগত কেইটামান জিৰা আৰু ইয়াত লচুন আদা দি এনেকৈ কাটি দিছোঁ পিচ পিচকৈ আছে আজি খানা দুপৰীয়া খাদ্য